আসসালামু আলাইকুম বন্ধু বান্ধৱীসকল। মই মোৰ ইউটিউব চেনেলৰ পৰা আপোনালোকক স্বাগতম জনাই আছোঁ। চাওক, আমাৰ এক দাদাই লোকেল কুকুৰাৰ পোৱালি অৰ্ডাৰ কৰিছে। আমি অৰ্ডাৰ প্লেচত লৈ আহিছোঁ। বঙাইগাঁও ডিষ্ট্ৰিক্ট শালমাৰা পেট্ৰল পাম্পৰ সন্মুখত মই ৰখি আছোঁ। চাওক বন্ধু বান্ধৱীসকল, কোনোবাৰ যদি লোকেল কুকুৰাৰ পোৱালি, তাৰপিছত সোণালী কুকুৰাৰ পোৱালি, পাতিহাঁহ পোৱালি যদি লাগে, মোৰ লগত যোগাযোগ কৰিব পাৰে। সম্পূৰ্ণভাৱে আপোনালোকক মই অৰিজিনেল লোকেল পোৱালি দিম। চাওক, মোৰ নিজাববীয়াকৈ প্ৰচেষ্টাত মই পুহি আছোঁ ইয়াতে 600 মান লোকেল কুকুৰাৰ পোৱালি। আপোনালোকক মই ষ্টেট বাই ষ্টেট মই দি থাকিম আৰু আপোনালোকক মই দেখাবলৈ যত্ন কৰিম। চাওক বন্ধু বান্ধৱীসকল, আপোনালোকে এনেকৈ মোৰ নিচিনাকৈ লোকেল কুকুৰা পোহপাল কৰক আৰু আগুৱাই যাওক। আমি সম্পূৰ্ণভাৱে আপোনালোকক ভাল পৰামৰ্শ দিম। যদি আপোনালোকে মোৰ পৰা পোৱালি লয়, মোৰ স্ক্ৰীনত দিয়া নাম্বাৰৰ লগত যোগাযোগ কৰিলে আপোনালোকে সম্পূৰ্ণভাৱে লোকেল কুকুৰাৰ পোৱালি পাই যাব। আৰু কিছুমান মেডিচিন আছে, সম্পূৰ্ণভাৱে আপোনালোকক মেডিচিনৰ পৰামৰ্শ মই দি দিম। এক দাদাই এনেকৈ লোকেল কুকুৰা পুহি আছে। আমি দিয়া লোকেল কুকুৰাবোৰ এনেকৈ পুহি আছে। সম্পূৰ্ণ আমাৰ ডিচিশ্যনত এই লোকেল কুকুৰাবোৰ পুহি আছে। ইয়াতে 400 লোকেল কুকুৰাৰ পোৱালি আছে। সম্পূৰ্ণভাৱে সুস্থ হৈ আছে। কোনো ধৰণৰ বেমাৰ আজাৰ নাই। সম্পূৰ্ণভাৱে মোৰ প্ৰচেষ্টাত মেডিচিন কেতিয়া দিব লাগে, কি মেডিচিন ইউজ কৰিব লাগে, সম্পূৰ্ণ মই ডিটেইলছ দাদাক জনাই দিছোঁ আৰু মেডিচিনো মই দি দিছোঁ। এইখিনি মেডিচিন ভালকৈ ইউজ কৰিলে আপোনালোকৰ কোনো ধৰণৰ লোকেল কুকুৰা পোৱালি মৰ্টেলিটি নহ'ব। চাওক বন্ধু বান্ধৱীসকল, এইখিনি মাল আজি হ'ল 32 দিন বয়স। লোকেল কুকুৰাখিনি ৱেইট আহিছে প্ৰায় আপোনাৰ 300 গ্ৰাম। ভাল গ্ৰোথ হৈছে। চাওক বন্ধু বান্ধৱীসকল, এইখিনি হ'ল আমি বঙাইগাঁৱত এক দাদাক মাল দিছোঁ। ইয়াতে 600 মাল লৈছে দাদাই। সম্পূৰ্ণভাৱে অৰিজিনেল লোকেল কুকুৰাৰ পোৱালি। চাওক, লোকেল কুকুৰাৰ পোৱালি যদি আপোনালোকৰ পুহিবলৈ যদি কোনো অসুবিধা হয়, তেনেহ'লে মোৰ লগত যোগাযোগ কৰিব পাৰে। আমি সম্পূৰ্ণভাৱে আপোনালোকক মই ভাল পৰামৰ্শ দিম আৰু আপোনালোকে লাহে লাহে আগুৱাই যাওক চেষ্টা কৰক। চাওক, ব্ৰডিং কেনেকৈ কৰিব লাগে। এনেকৈ যদি আপোনালোকে ব্ৰডিং কৰে, আপোনালোকে এনেকৈ 3 পাত দিব আৰু হাইটটো যিমান পাৰে কম দিব। হাইটটো বেছি হ'লে ভিতৰত হিট ইমান নাপায়। হাইটটো 1 পৰা 1.5 ফুট দিব। 1 ফুট দিলে বেষ্ট হয়। 1 ফুট দি পেলাই আপোনালোকে ওপৰত সম্পূৰ্ণভাৱে 50-70% ঢাকন মাৰি দিব, যাতে ভিতৰত হিটটো ভালকৈ থাকিব পাৰে। চাওক, আমি এইখন মাল দিছোঁ আপোনাৰ ৰাখালডুবি, তাৰপিছত গোসাইগাঁও, যিকোনো জাগাৰ পৰা আপোনালোকে যদি আহি পেলাই মাল লৈ যায়, আমি সম্পূৰ্ণভাৱে আপোনালোকক মই মাল দিম। কোনো ধৰণৰ টেনচন কৰিব লগা নাই। আপোনালোকক ভাল পৰামৰ্শও দিম, মেডিচিনো দিম। আপোনালোকে যত্ন সহকাৰে ভালকৈ ব্ৰডিং কৰিব। এনেকৈ সম্পূৰ্ণভাৱে অৰিজিনেল লোকেল কুকুৰা সুস্থ থাকিব। চাওক বন্ধু বান্ধৱীসকল, আমি যিসকলক মানুহক মাল দিওঁ, কোনো এটা কমপ্লেইন নাই। কিয়নো আমি সম্পূৰ্ণভাৱে আমাৰ ইনকুবেটাৰ মেচিনৰ পৰা পোৱালিখন নমাই আমি 24 ঘণ্টামান আমি এক্সট্ৰা ব্ৰডিঙত ৰাখোঁ, যাতে পোৱালিকেইটা একদম সুস্থ থাকে। তাৰ পিছতহে আপোনালোকক মালখিনি মই দি দিওঁ।